নমস্কাৰ বন্ধুসকল, অল ইণ্ডিয়া লিমিটেড ফালৰ পৰা মুকলি কৰা এম্বুলেন্স টেণ্ডাৰৰ ফাইনেল ৰিজাল্ট লিষ্ট আহি গ'ল। এইবাৰ এম্বুলেন্স টেণ্ডাৰ কোনে কোনে পাইছে, ফাইনেল লিষ্টত কাৰ কাৰ নাম আহিলে, আপোনালোকে এই পিডিএফখন ক'ত পাব, সকলো A to Z এই ভিডিঅ'ত দেখুৱাই দিম। ভিডিঅ'টো শেষলৈকে চাব। ইয়াৰ পিছতে ONGCৰ কাৰ টেণ্ডাৰ হ'বলৈ গৈ আছে, কেতিয়া ONGCৰ কাৰ টেণ্ডাৰ হ'ব বা কেনেকৈ এপ্লাই কৰিব, ভিডিঅ' শেষত কৈ দিম। ভিডিঅ'টো শেষলৈকে চাব। আপুনি যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে আহিবলগীয়া এনেধৰণৰ গুৰুত্বপূৰ্ণ আৰু তথ্যমূলক ভিডিঅ'ৰ নটিফিকেশ্যন মিছ নকৰে। এইখন হৈছে অল ইণ্ডিয়া এম্বুলেন্স লটাৰীৰ ফাইনেল লিষ্ট। ইয়াৰ যি খেল 2 ফেব্ৰুৱাৰীত খেলোৱা হৈছিল। এইখন হৈছে অল ইণ্ডিয়া এম্বুলেন্স টেণ্ডাৰৰ লটাৰীৰ ফাইনেল লিষ্ট। এইবাৰ মুঠ 50জন কেণ্ডিডেট ছিলেক্ট কৰা হৈছে। তাৰে 26জন কেণ্ডিডেটক লটাৰী দিয়া হ'ব আৰু বাকী কেইজনক ৱেটিং লিষ্টত ৰখা হ'ব। যিসকলৰ নাম এই লিষ্টত আছে, তেওঁলোকে যদি কিবা কাৰণত টেণ্ডাৰ দিব নোৱাৰে বা তেওঁলোকৰ এপ্লিকেশ্যন কেঞ্চেল কৰা হয়, তেন্তে যিকেইজন লোকৰ টেণ্ডাৰ কেঞ্চেল কৰা হৈছে, সেই টেণ্ডাৰটো ৱেটিং লিষ্টত থকা ব্যক্তিকেইজনক দি দিয়া হ'ব। কাৰ কাৰ নাম আছে মই ইয়াতে কৈ দিছোঁ। প্ৰথমটো লটাৰী পাইছে 030526 ৰাজশ্ৰী দত্ত গগৈ। 2 নম্বৰটো পাইছে 039058 অঞ্জলি শইকীয়া। 3 নম্বৰটো 046831 জিতু প্ৰাইক। 4 নম্বৰটো 001889 চাহেব কুমাৰ। তাৰপিছত পাইছে 035253 পৰিণীতা মেছ। তাৰপিছত 031999 অভিজিত মৰাণ। তাৰপিছত 036742 ৰীনা ভূমিজ। তাৰপিছত 040735 মনোৰঞ্জন শৰ্মা। তাৰপিছত 038431 আছলাম কুৰাইচি। তাৰপিছত পাইছে 009673 ৰাণী চাহু। তাৰপিছত পাইছে 026954 সংগীতা বৰা। 12 নম্বৰটো পাইছে 019278 অমিত সিং ৰাজপুত। তাৰপিছত পাইছে 001268 অৰ্কিতা দোলাখাৰীয়া। তাৰপিছত পাইছে 008143 মুকুল বৰুৱা। 15 নম্বৰ লটাৰীটো পাইছে 024790 বিনয় চেত্ৰী। 16 নম্বৰটো পাইছে 021289 নৱজিত কোঁৱৰ। 17 নম্বৰটো পাইছে 039259 ইজান বৰুৱা। 18 নম্বৰটো পাইছে 030862 ৰবীন গগৈ। 19 নম্বৰটো পাইছে 018669 জয়মতী দাস। 20 নম্বৰটো পাইছে 035953 ময়ূৰী বৰগোহাঁই। 21 নম্বৰ পাইছে 038572 দিলজিত গগৈ। 22 নম্বৰ পাইছে 036081 তুষাৰ বৰগোহাঁই। 23 নম্বৰটো পাইছে 043705 মণিক মৰাণ বৰা। 24 নম্বৰ পাইছে 026915 পংকজ বৰা। 25 নম্বৰ পাইছে 033576 পৰিস্মিতা চেতিয়া। 26 নম্বৰ পাইছে 00511 সুবাৰ্তা ভৌমিক। এনেকৈ মুঠ 50জন লটাৰী কেণ্ডিডেট ছিলেক্ট কৰা হৈছে। এই 50জনৰ ভিতৰত মুঠ গাড়ী আছে 26খন। যিসকল 1ৰ পৰা 26ৰ ভিতৰত আছে, তেওঁলোকে সেই 26খন গাড়ী পাবলৈ সক্ষম আছে আৰু বাকী যি 26ৰ পৰা পিছলৈ আছে, তেওঁলোক হৈছে ৱেটিং লিষ্ট। যদি আপোনালোকৰ ৱেটিং লিষ্টত নাম আছে, তেন্তে আপোনালোকে চিন্তা কৰাৰ কোনো ধৰণৰ কথা নাই। 26জনৰ ভিতৰত হয়তো কাৰোবাৰ এপ্লিকেশ্যন ভুল হ'ল বা কাৰোবাৰ কিবা প্ৰব্লেম হোৱাৰ কাৰণে তেওঁলোকে টেণ্ডাৰ দিব নোৱাৰিব। তো সেইকাৰণে তেওঁলোকৰ টেণ্ডাৰ কেঞ্চেল হ'ব আৰু যেতিয়া তেওঁলোকৰ টেণ্ডাৰ কেঞ্চেল হ'ব, আপোনালোকক সেই টেণ্ডাৰটো আনি দি দিয়া হ'ব। ইয়াৰ পিছতে ONGCৰ টেণ্ডাৰ মুকলি কৰা হ'ব। চ' আপোনালোকে ONGCৰ টেণ্ডাৰ কেনেকৈ এপ্লাই কৰিব বা যেতিয়া এপ্লাই হয় কেনেকৈ আপোনালোকে গম পাব, তাৰ বিষয়ে মই আপোনালোকৰ কাৰণে এটা সবিশেষ ভিডিঅ' বনাই আনিম। ভিডিঅ'টো চাবলৈ আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব, তেতিয়াহে আপোনালোকৰ ইউটিউবত ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যনটো আহিব। চ' আপোনালোকে চিন্তা কৰাৰ কোনো ধৰণৰ কথা নাই। যদি আপোনালোকে অল ইণ্ডিয়াত পাবলৈ সক্ষম নহ'ল, আপোনালোকে আকৌ ONGCৰ টেণ্ডাৰত ট্ৰাই কৰিব পাৰে। হয়তো আপোনালোকে ONGCৰ টেণ্ডাৰত আপোনালোকৰ যি টেণ্ডাৰ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। আজিৰ ভিডিঅ'ত ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে, তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।